নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে থাম্বনেইল চাই নিশ্চয় বুজি পাইছে যে মই কি ভিডিঅ' আনিছোঁ। তো ৰিচাৰ্জেবল লাইট। তো ৰিচাৰ্জেবল লাইট আপোনালোকে কেনেকৈ বনাব ঘৰতে আৰু অতি কম খৰচত আৰু কম সময়ৰ ভিতৰতে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে গোটেইখিনি দেখা পাব ভিডিঅ'টোত কেনেকৈ বনাইছোঁ, কি কি বস্তুৰ প্ৰয়োজন আছে। তো ঘৰত থকা বস্তুৱে গোটেইখিনি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথম লাগিব আমাক এটা বেটেৰী। মই মোবাইলৰ বেটেৰী ব্যৱহাৰ কৰিছোঁ 3.5 ভল্ট 7 ভল্টৰ, বা আপোনালোকে 5 ভল্টলৈকে ব্যৱহাৰ কৰিব পাৰিব। আৰু লাইটো ব্যৱহাৰ কৰিছোঁ মই 5 ভল্টৰ। 5 ভল্টৰ আপোনালোকে যিকোনো লাইট ব্যৱহাৰ কৰিব পাৰিব। লগতে চাৰ্জিং মডিউল লৈছোঁ বেটেৰী চাৰ্জ কৰিবৰ কাৰণে। আৰু লগতে এনেকুৱা এটা বক্স লৈছোঁ। আপোনালোকে বক্সৰ সলনি যিকোনো কণ্টেইনাৰ ল'ব পাৰে, আপোনালোকৰ সুবিধা অনুযায়ী কৰিলে হ'ল। মই এইটো বক্স বনাই লৈছিলোঁ কাঠেদি, আৰু ইয়াতে মই আপোনাক বনাই দেখাম কেনেকৈ বনাব লাগে গোটেইখিনি কানেকশ্যন। মেইন হৈছে কানেকশ্যনটো বুজি পালে আপোনালোকে যিকোনো বস্তুতে বনাব পাৰিব। তো এনেকৈ লোৱাৰ পিছত এতিয়া লাইটকেইটা মই ইয়াতে ফিটিং কৰিম। এইটো এটা আঠা লাগিব ফেভিকুইক, গতিকে ইয়াক সুন্দৰকৈ এটা এটাকৈ লাইট মই লগাই লওঁ। লগাই লোৱাৰ পিছত মই আপোনালোকক কানেকশ্যনটো দেখাম। আৰু বন্ধুসকল, আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰোঁ, যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ চেনেলত আগলৈও এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ'বোৰ পাই থাকিব, গতিকে ভিডিঅ'বোৰ চাব। দেখিছে লাইট তিনিটাকৈ মই কানেকশ্যন কৰিম। প্ৰথম আঠাটো লগাই লওঁ। এই তিনিটা লাইট বেলেগ বেলেগ, গতিকে ইয়াক গোটেইকেইটাকে জইন কৰিব লাগিব, তেতিয়া সুন্দৰকৈ তিনিটা লাইট জ্বলিব একেটা কানেকশ্যনতে। গতিকে আঠাটো লগাই হৈ গ'ল। আৰু এতিয়া লাইটকেইটা মই আপোনালোকক কানেকশ্যন কৰি দেখাম। এইকেইডাল হৈছে আমাৰ মেইন ৱায়াৰ, যিহেতু এইকেইডাল প্ৰথম কানেকশ্যন ইয়াতে আহিব। এইকেইডালৰ পৰা আমাৰ গোটেই লাইটকেইটা জ্বলিব। গতিকে ইয়াক মই ভিতৰলৈ সোমোৱাই দিওঁ, আৰু এতিয়া লাইটকেইটা মই কানেকশ্যন কৰি ল'ম। আৰু আপোনালোকে যদি কানেকশ্যনটো বুজাত কিবা অসুবিধা হয়, তেতিয়াহ'লে মই ভিডিঅ'টোৰ শেষত মই আপোনালোকৰ কাৰণে এটা ডায়েগ্ৰাম দি দিম কানেকশ্যন কেনেকৈ কৰিব লাগে বেটেৰী, ছুইচ আৰু লাইট। এইটো পৰা সেইটো লাইটলৈ কেনেকৈ কানেকশ্যন কৰিব লাগে আপোনালোকে চাওক বন্ধুসকল। এইটো লাইটৰ প্লাছ আৰু সিটো লাইটৰ প্লাছত এডাল ৱায়াৰ জইন কৰিব লাগিব, আৰু লাইটৰ মাইনাছ আৰু এইটো লাইটৰ মাইনাছ এডাল জইন। দেখিছে মই দুডাল লগাই দিলোঁ। ঠিক তেনেকৈ এইকেইডালো লগাই দিলোঁ। ইয়াত মই অলপ শ্বৰ্টকৈ দেখাইছোঁ, আৰু আপোনালোকে শেষত চাই ল'ব মই কানেকশ্যনটো কেনেকৈ কৰিছোঁ। তাৰপিছত বেটেৰী কানেকশ্যন কৰিম। আৰু এডাল হৈছে চাৰ্জিং মডিউল। ইয়াত আপোনাৰ বি প্লাছ আৰু বি মাইনাছ। ইয়াতে আমাৰ বেটেৰী প্লাছ আৰু বেটেৰী মাইনাছ দুইডাল ৱায়াৰ এটা জইন হ'ব। আৰু বেটেৰীটো প্ৰথম মই বহাই লওঁ, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। এই ফুটাটোৰ দিগি ৱায়াৰ দুডাল উলিয়াই দিব লাগিব। বেটেৰী ৱায়াৰ দুডাল পাছ কৰাৰ পিছত বেটেৰীটো সুন্দৰকৈ বহাই লওঁ, তাৰপিছত মই আপোনালোকক কানেকশ্যনটো দেখাই আছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ বন্ধুসকল। আৰু চেনেলটো আকৌ এবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰিব ভাল হৈছে নে বেয়া হৈছে। আপোনালোকে কমেণ্ট কৰিলে এটা উৎসাহ পোৱা যায়, গতিকে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু শ্বেয়াৰ এটা কৰি দিব। দেখিছে ৱায়াৰডাল এনেকৈ তললৈ ফুটাটো দি উলিয়াই দিলোঁ, আৰু বেটেৰীটো আঠা লগাই দিলোঁ। এই দুডাল ৱায়াৰ ইয়াতে আমাৰ চাৰ্জিং মডিউলটো কানেকশ্যন হ'ব। চাৰ্জিং মডিউলটো ধুনীয়াকৈ আঠা লগাই লওঁ। আঠা লগাই লোৱাৰ পিছতে যিটো মই ক'লোঁ বি প্লাছ আৰু বি মাইনাছ, তাৰমানে বেটেৰী প্লাছ আৰু বেটেৰী মাইনাছ, গতিকে ইয়াত বেটেৰীৰ প্লাছ ৱায়াৰডাল আৰু বেটেৰী মাইনাছ ৱায়াৰডাল মই ইয়াতে লগাই দিম। আৰু এইবিলাক বস্তু আপোনালোকে ফ্লিপকাৰ্ট, এমেজনত আপোনালোকে পাই যাব। চাৰ্জিং মডিউল বুলি ক'লে আপোনালোকে গোটেই বস্তুখিনি পাই যাব। আৰু ইয়াৰ পিছত মই আকৌ ব্লুটুথ স্পীকাৰ আছে, সেইবিলাক মই বনাই দেখাম আপোনালোকক। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু নটিফিকেশ্যন অলত ক্লিক কৰিব, গতিকে লগে লগে মোৰ ভিডিঅ'বোৰ আপোনাৰ মোবাইলত গুচি যাব, আপোনালোকে সুন্দৰভাৱে চাব পাৰিব। তো এতিয়া ছুইচৰ কানেকশ্যনটো ঠিক তেনেকেই হ'ব। চাৰ্জিং মডিউলৰ পৰা যিটো আউট প্লাছ আৰু আউট মাইনাছ আহে, এটা মাথাত ছুইচৰ এটা মাথাত আউট প্লাছটো লাগিব, আৰু লাইটৰ মাথাৰ পৰা যিটো প্লাছ আহিছে ছুইচৰ ইটো মাথাত লাগিব। গতিকে আপোনালোকে কানেকশ্যনটো সোনকালে বুজি পাব, সুন্দৰকৈ বুজি পাব। শেষলৈকে চাই থাকক, মই সুন্দৰকৈ লাষ্টত দেখাই দিম আপোনালোকক, আপোনালোকে অকণো অসুবিধা নাপায়। আৰু দেখিছে মই ছুইচৰ কানেকশ্যনটো প্ৰায় হৈছে। এতিয়া ছুইচৰ যিটো প্লাছ ছাইড আছে, মই মডিউলত লগাব লাগিব, চাৰ্জিং মডিউলটোত। এই ফুটাটো দেখি পাছ কৰি এডাল ৱায়াৰ এফালে উলিয়াই ল'লোঁ, আৰু এতিয়া ইউ প্লাছ, তাৰমানে আউট প্লাছত মই লগাই দিম ৱায়াৰডাল। দেখিলে সুন্দৰকৈ লগাই দিলোঁ, আৰু বেটেৰী হৈ গ'ল। এতিয়া ঢাকনাখন লগাই দিম। ঢাকনাখন লগাই দিয়াৰ পিছতে ইয়াৰ কাম ক্লিয়াৰ, আৰু মই আপোনালোকক লাইটটো জ্বলাই সুন্দৰকৈ দেখাই দিম কেনেকুৱা হৈছে চাব। লাইটটো মই এতিয়া সৰু ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে ডাঙৰ লাইটো ব্যৱহাৰ কৰিব পাৰিব। আৰু বেটেৰীও আপোনালোকে বেলেগ ব্যৱহাৰ কৰিব, খালি 5 ভল্টৰ বেটেৰী হ'লেই হ'ল। আৰু লাইটটো 5 ভল্টৰ লাগিব, আৰু চাৰ্জিং মডিউলটো 5 ভল্টৰে হয় সেইটো। গতিকে চাওক, দেখিলে বন্ধুসকল, মই আপোনালোকক অন কৰি দেখালোঁ কি সুন্দৰ পোহৰ দিছে। আৰু এতিয়া মোৰ লাইট জ্বলি আছে কাৰণে মোৰ পোহৰটো কম লাগিছে, কিন্তু সাংঘাতিক পোহৰ দিছে এইটো।
আন্ধাৰ ৰুমত আপোনালোকে জ্বলালে আচৰিত হৈ যাব, এইটো বহুত পোহৰ। আৰু এতিয়া বেটেৰীটো কম পাৱাৰ হৈ আছে, গতিকে চাৰ্জ কৰি আপোনালোকক মই দেখাই আছোঁ। যিটো চাৰ্জিং মডিউল আছে আপোনালোকক ইণ্ডিকেট কৰিব বেটেৰীটো কিমান চাৰ্জ হ'ল, আৰু চাৰ্জ ফুল হৈ গ'লে নীলা জ্বলি দেখিছে, এতিয়া ৰঙা জ্বলিছে, তাৰপিছত ফুল হৈ গ'লে নীলা জ্বলিব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নিশ্চয় কমেণ্ট এটা দিব, আৰু মই শেষত ডায়েগ্ৰামটো আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাওক। আজিলৈ ইমানতে সামৰণি। সকলোকে বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম।